সদৌ শিৱসাগৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ জিলা মহিলা সমিতিৰ সহযোগত আজি আমি নপুৰণি সতীৰ্থৰ সন্মিলন আৰু আলোচনা চক্ৰ আমি আয়োজন চলি আছে। বিশেষকৈ কথা হ'ল কি কোচ-ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, এই জনজাতিকৰণৰ বিষয়টোক লৈ বৰ্তমান সময়ত অসম চৰকাৰৰ ভাৰত চৰকাৰৰ যি সদিচ্ছা আমি দেখা নাই, সদিচ্ছা নথকাৰ বাবে আজি সমূহ কোচ-ৰাজবংশী জনগণ যি প্ৰাক্তন আছিলে বৰ্তমানৰ যিসকল আমাৰ সতীৰ্থ আছিলে সকলো সতীৰ্থই আমি ঐক্যবদ্ধভাৱে জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে কাম কৰি যাবৰ বাবে আজি সংকল্প লৈছোঁ। আপোনালোকে চাওক, বিগত সময়খিনি কংগ্ৰেছ চৰকাৰে শাসন কৰিলে, বৰ্তমান সময়ত বিজেপি চৰকাৰে শাসন কৰি আছে, কিন্তু তেওঁলোকে কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি পালন কৰি আছে। তেওঁলোকে বিভিন্ন নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ এক কেন্দ্ৰবিন্দু হিচাপে কিন্তু জনজাতিকৰণৰ বিষয়টো তেওঁলোকে উত্থাপন কৰি আহিছে, কিন্তু কাৰ্যক্ষমত আমি কোনো ধৰণৰ তেনেকুৱা আগবঢ়া আমি জনজাতিকৰণৰ বিষয়ক লৈ আগবঢ়া আমি দেখা পোৱা নাই। আপোনালোকে চাওক, 2019 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখন চৰকাৰ চলি আছিল, সেই চৰকাৰখনে কিন্তু 2019 চনৰ 9 জানুৱাৰী তাৰিখে তেওঁ কৈছিল যে ৰাজ্যসভাত জনজাতি বিলখন তেওঁ পাছ হ'ব, কিন্তু পাছ হোৱাৰ পাছ মুহূৰ্ততে আমি দেখিবলৈ পালোঁ যে বিভিন্ন ৰাজনৈতিক দলসমূহে বিৰোধিতা কৰিলে বুলি তেওঁলোকে কথা ক'লে, কিন্তু তাৰ পাছ মুহূৰ্তত আমি দেখিবলৈ পালোঁ যে বিগত সেই সময়ত তেওঁ মন্ত্ৰীগোট গঠন কৰি দিছিলে। সেই মন্ত্ৰীগোটৰ অধ্যক্ষ আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কথা কয়, সুৰক্ষাৰ কথা কয়, অধিকাৰৰ কথা কয়, কিন্তু বৰ্তমান সময়ত কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ কোচ-ৰাজবংশীসকলে নিজৰ অধিকাৰৰ কাৰণে আজি ৰাজপথৰ আন্দোলন কৰিব লগা হৈছে। দশক জুৰি আজি আন্দোলন কৰাৰ পাছতো জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ মীমাংসা কৰাৰ ক্ষেত্ৰত তেওঁ আমি সদিচ্ছা নেদেখিলোঁ। কেৱল নিৰ্বাচন আহিলে তেওঁলোকৰ জনজাতিকৰণৰ কথা মনত পৰে, তাৰ পাছ মুহূৰ্ততে কিন্তু জনজাতিকৰণ তেওঁলোকে আঁতৰাই চলে। আমি কথা হ'ল কি, বৰ্তমান যদি 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি তেওঁলোকে জনজাতিকৰণৰ বিষয়টোক যদি কোনো ধৰণৰ প্ৰক্ৰিয়া আগ নবঢ়ায়, তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু তেওঁলোকে বেলটৰ জৰিয়তে EVM-ৰ জৰিয়তে তেওঁলোকে এবাৰ পাব। আৰু তাৰ বাবে বৰ্তমান সময়ত বিজেপি চৰকাৰৰ যিসকল কোচ-ৰাজবংশী অধ্যুষিত অঞ্চল আছে, এই অঞ্চলে গৈ আমি বিজেপি হটাও, কোচ-ৰাজবংশী বচাও আমি কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আৰু লগতে এটা কথা জানি থোৱা উচিত যে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে খিলঞ্জীয়া হিন্দুত্ববাদীৰ কথা কৈ চৰকাৰ গঠন কৰি আহিছে। কি কোচ-ৰাজবংশীসকল হিন্দু নহয় নেকি? কোচ-ৰাজবংশীসকল থলুৱা ভূমিপুত্ৰ নহয় নেকি? কিয় তেওঁলোকে 1994 চনত এবাৰ জনজাতি মৰ্যাদা দিয়াৰ পাছত আকৌ ছমাহৰ বাবে থাকি সেই জনজাতি প্ৰক্ৰিয়া কাটি দিলে? আমি বিচাৰিছোঁ যে 1994 চনত যি প্ৰক্ৰিয়াৰ জৰিয়তে জনজাতি মৰ্যাদা দিয়া হৈছিল, সেই একে প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰবাৰ কোচ-ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিব লাগে আৰু অন্য 5 জনগোষ্ঠীকো এই জনজাতিকৰণৰ জৰিয়তে অসমখন এখন খিলঞ্জীয়া ৰাজ্য গঠন হ'বৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আজি আমাৰ বিষয়বস্তু এয়াই। ধন্যবাদ। পাইছে নিৰ্বাচন আহিলেহে চৰকাৰৰ আচলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটোলৈ মনত পৰে। 6 জনগোষ্ঠী জনজাতিকৰণটো এটা নিৰ্বাচনী ইছ্যু হিচাপে লৈ বিজেপি চৰকাৰখনে যি এই মানে এটা মিছা টোপ দি যি চৰকাৰখনে আমাৰ লগত হেতালি খেলি আছে, 2026 চনৰ নিৰ্বাচনত আমি এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ বাধ্য হ'ম। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কয় যে নামনি অসমতে কোচ-ৰাজবংশী ৰাইজ আছে, কিন্তু উজনি অসমত কোচ-ৰাজবংশী ৰাইজ নাই। কিন্তু এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাক আমি উচিত প্ৰত্যুত্তৰ দিম। আমি গাঁৱে গৈ আমি বিজেপি হটাও অভিযান আৰম্ভ কৰিম আৰু বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। কাৰণ কিয়নো আপোনালোকে দেখা পাইছে বিজেপি চৰকাৰখনে আমাক কোচ-ৰাজবংশী ৰাইজৰ লগত প্ৰত্যেকবাৰে আমাৰ লগত হেতালি খেলি আহিছে, জনজাতিকৰণৰ ইছ্যুটোক লৈ পিনি হেতালি খেলি আহিছে। কিয়নো তেখেতলোকে কয় জনজাতিকৰণ কোচ-ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে অসমখন ৰক্তাক্ত হ'ব। কি অসমখন ৰক্তাক্ত হ'ব আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমখন কি ৰক্তাক্ত কৰাৰ কথা প্ৰশ্ন আহে যে আমি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰিছোঁ। কোচ-ৰাজবংশীসকল আমি খিলঞ্জীয়া ভূমিপুত্ৰ হয়, চিলাৰায় বংশ হৈ ৰাজকীয় এটা পৰিয়াল হৈ পিনি আমি ৰাজপথত আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু এই বিজেপি চৰকাৰখনক আমি ইয়াৰ পৰাই সকিয়নি প্ৰদান কৰিছোঁ। 2026 চনত এই বিজেপি চৰকাৰখনক আমি পালিয়ে পোখাৰে উঘালি দলিয়াই দিবলৈ বাধ্য হ'ম। ধন্যবাদ।